কুন্তলা বৰকুচি শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত মাৰৈ পূজা অনুষ্ঠিত। মাৰ আশীষ ল'বলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সোণতলাত স্থাপিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল মাৰৈ পূজা। দেওধনী নৃত্যৰে উপচি পৰে বাঘেশ্বৰী পীঠৰ চৌপাশ। 17, 18 আৰু 19 আগষ্ট তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত এই মাৰৈ পূজা ভাগত মাৰ আশীষ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, বিশিষ্ট ব্যৱসায়ী অনিল দাস, সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্য। 1991 চনৰ পৰাই আমাৰ মনসা পূজা আয়োজন কৰি অহা হৈছে আৰু লগতে আমাৰ আমি ইয়াত একচুৱেলি জকি নচা বুলি কওঁ বা আমাৰ দেওধনী নৃত্য তাত প্ৰদৰ্শন হয়, আমি কিন্তু জকি নচা বুলি কওঁ আমি সৰুৰ পৰা। সেই সভাও ইয়াতে আয়োজন কৰা হৈছে 1991 চনৰ পৰাই। আৰু আজি ধাৰাবাহিকভাৱে প্ৰত্যেক বছৰে এই সভাখন অনুষ্ঠিত কৰা হয় আৰু অকল আমাৰ পলাশবাৰী সমষ্টিৰে নহয়, বৃহত্তৰ অসমৰ ৰাইজ আহে ইয়াতে। গুৱাহাটীৰ পৰা যথেষ্ট সংখ্যক ভক্তবান ৰাইজ আহে। আমি এইখন যিহেতু আমাৰ এখন পবিত্ৰ স্থান, পৰ্যটনস্থলী, আমি আগন্তুক দিনবিলাকত যদিও বিগত সময়ছোৱাত কিছু কৰিবলৈ আমি সক্ষম হৈছোঁ, তথাপিও সেইখিনি চাফিচিয়েণ্ট নহয়। আমি যাতে আমাৰ এই বাঘেশ্বৰী পীঠখন, কিয়নো ইয়াতে এটা ধুনীয়া এটা প্ৰাকৃতিকভাৱে হোৱা এটা জুৰি এটা আছে, যিটো আমি নিজৰা বুলি কওঁ। এই প্ৰাকৃতিকভাৱে জলপ্ৰপাত বুলি ক'ব পাৰে আপুনি একচুৱেলি। চ' সেই সৰু এটা জলপ্ৰপাত ইয়াতে আছে, যিটো নেকি চাবৰ কাৰণে যথেষ্ট সংখ্যক পৰ্যটক ইয়াতে আহে। আগন্তুক দিনবিলাকত যাতে আমি এই পৰ্যটনস্থলীটো এখন অসমৰ ভিতৰত এটা আগশাৰীৰ পৰ্যটনস্থলীলৈ গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আমি ৰাইজৰ সকলো সহযোগত যিখিনি আমাৰ কৰ্তব্য সেইখিনি পালন কৰোঁ। ধন্যবাদ আৰু সকলোকে মাৰৈ পূজাৰ শুভেচ্ছা জ্ঞাপন। বছৰে আহোঁ আমাৰ মনসা পূজাৰ সময়ত, বিশেষকৈ বাঘেশ্বৰী আমাৰ এই পীঠত বহুত পুৰণি পীঠ, আমি সকলোৱে জানো। এই পীঠটোক লৈ আমাৰ এতিয়াও বহুতখিনি কৰণীয় আছে। আমাৰ দক্ষিণ কামৰূপৰ ভিতৰতে এক শক্তিশালী পীঠ বুলিও আমি সকলোৱে জানো। বহুত দূৰৰ পৰা ভক্তপ্ৰাণ ৰাইজ এটা আহি আমাৰ সেৱা লয় আৰু বহুত পুৰণি পীঠ, আমাৰ কৰিবলগীয়া বহুত আছে। মাৰ শক্তিত ইতিমধ্যে এক সুন্দৰ পৰিৱেশ এই পীঠখনত আছে, আমি সকলোৱে জানো। আগন্তুক দিনবিলাকত আমি কেনেকৈ এই পীঠখনৰ ঐতিহ্য আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু কেনেকৈ পীঠখনক আমি জনপ্ৰিয় কৰিব পাৰোঁ, ৰাইজক কেনেকৈ আমি পীঠখনত এটা মহত্বসমূহ বুজাব পাৰোঁ, সেই চিন্তা চৰ্চা আমি কৰিছোঁ। আমি আগন্তুক দিনত সেই চিন্তা চৰ্চা হাতত ল'ম আৰু স্থানীয় কমিটিৰ লগত যোগাযোগ ৰাখি আমি কেনেকৈ অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ পীঠখনৰ প্ৰতি, আৰু বিভিন্ন দিশত আমি কেনেকৈ পীঠখনক আগুৱাই লৈ যাব পাৰোঁ, বিশেষকৈ সেই চিন্তা চৰ্চা কৰিছোঁ আৰু আগন্তুক দিনবিলাকত সেই কামখিনি আমি আগুৱাই লৈ যাম। কমিটিৰ সকলো সদস্যকে ধন্যবাদ জনাইছোঁ মোক ইমানখিনি সন্মান দিয়াৰ বাবে। আৰু মই বাঘেশ্বৰী সোণতলা গোসাঁইঘাট মই সৰুৰ পৰাই মোৰ এটা কিবা চিনাকি আৰু মনৰ খুব ভাল লাগে। মই সোণতলা আৰু সকলোৱে জানে, খুব ভাল লাগে। গতিকে মই প্ৰতি বছৰে আহোঁ, লগৰ পৰা আহিছিলোঁ, এইবাৰো এটা ইয়াত আহোঁ, তেনেকৈ আহিছোঁ আৰু আপোনালোকে কিছু সন্মান দিব পাৰে। শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত তিনিদিনীয়াকৈ মাৰৈ পূজা অনুষ্ঠিত হৈছিলে। আজি হ'ল 19 আগষ্ট, আজিৰ পৰা শেষ হ'ব। আজি আমাৰ হোম হ'ল। ইতিমধ্যে 2 দিন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট ভক্তৰ সমাগম হৈছিলে। আজিও দেখাই পাইছে আপোনালোকে বহুত ভক্তৰ সমাগম হৈছে। আমাৰ ইয়াত শ্ৰী শ্ৰী বাঘেশ্বৰী পীঠ এখন ঐতিহ্যপূৰ্ণ পীঠ। ইয়াতে মাৰৈ পূজা অনুষ্ঠিত হৈছে 1991 চনৰ পৰা। তেতিয়াৰ পৰাই কণ্টিনিউ চলি আছে, এতিয়া 35 বছৰ। তো আমাৰ এই মাৰৈ পূজাত হোমযজ্ঞ হোৱাৰ লগতে দেউধাসকলে নৃত্য প্ৰদৰ্শন কৰে। আমাৰ ইয়াত কথা হ'ল কি, মহিলা দেউধাও আছে আৰু পুৰুষ দেউধা। গতিকে মহিলাসকলৰ এই দেউধা, পুৰুষসকলৰ যি দেউধা মানে জকি নাচা বুলি কয় আমাৰ দক্ষিণ কামৰূপৰ ভাষাত। তো এই নৃত্যটোত মানে ৰাইজে চাবলৈ আহে বহুত দূৰ দূৰণিৰ পৰা আৰু তেখেতসকলৰ নৃত্যত আমি সকলোৱে আপ্লুত হোৱা যায়। আৰু ইয়াত এটা আধ্যাত্মিকতাও আছে আগৰে পৰা। তো এই পীঠখন গতিকে পুৰণি এই পূজাভাগ আমাৰ সোণতলা ৰাজহুৱা গাঁও প্ৰায় 11টা চুপা লগ লাগি অনুষ্ঠিত কৰা হয়। আৰু সেয়ে আমাৰ এই 11টা চুপা লগ লাগি এই মন্দিৰটোৰ যি সৰ্বাংগ উন্নয়ন
তাৰ লগতে এই পূজা ভাগৰ বহুত কথা জড়িত থাকে। লগতে আমি এই পূজা ভাগৰ জৰিয়তে অঞ্চলটোৰ মংগল হওক বা অসমখনৰ মংগল হওক, সমূহ ৰাইজৰ মংগল হওক, সেই তাৰ নিমিত্তে পূজা ভাগ কৰা হয়। আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ইয়াত ভোগ দিয়ে বা বিভিন্ন ধৰণৰ মানে বস্তু দিয়ে। আৰু আমি সেনেদৰে ৰাইজৰ সহযোগতে পূজা ভাগ অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই পূজা ভাগত অসমৰ আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনাইছোঁ। আৰু এই 2 দিন পূজা ভাগত সকলো ভক্তই যি শৃংখলাবদ্ধভাৱে ইয়াত দৰ্শন কৰি মাক সেৱা জনাই পূজা ভাগ অনুষ্ঠিত কৰাত সাফল্যমণ্ডিত কৰিলে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ সকলোলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোক আমাৰ ইয়াৰ ৰাণীৰ পৰা আছে, এই ছয়গাঁৱৰ পৰা আছে, চাংচাৰীৰ পৰা আছে আৰু দখলাৰ পৰা আছে। মানে আমাৰ বিভিন্ন প্ৰান্তৰ, দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দেউতা হয়। আৰু এনেও কেতিয়াবা আৰু বহু দূৰৰ পৰা সকলো দেউতাক ৰখাও নহয়। আমাৰ মন্দিৰ পৰিচালনা কমিটি থাকে, দেউতা এখন সমাজ থাকে। কোনোবা নতুন দেউতা আহিলেও তেওঁলোকে চাই চিতিয়ে ৰাখে বা আমাৰ পৰাও পৰামৰ্শ লয়। কিন্তু আমাৰ ইয়াত থকা দেউতাখিনি অতি পুৰণি। আমিতো ভক্তৰ হৰি খুবেই ভাল পাইছোঁ। এনেও আগৰ পৰা শ্ৰী শ্ৰী মা বাগেশ্বৰী পীঠ এখন শক্তিপীঠ, গতিকে ভক্তৰ এনেও সমাগম হয়। আৰু এই পীঠখনত যিহেতুকে এটা আধ্যাত্মিকতা আছে, সেয়ে মানে আমি ভক্তৰ সঁহাৰি প্ৰতি বছৰে পাই আছোঁ আৰু এইবাৰো পাইছোঁ।